নমস্কাৰ সকলোকে। তো আজি আপোনালোকক জনাব খুজিছোঁ এটা হাতীৰ মৃত্যুৰ খবৰ আৰু আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা হাতীটো ইতিমধ্যে মৃত্যু হৈছে। এই ঘটনাটো হৈছে বকো থানাৰ অন্তৰ্গত মুহিপাৰা গাঁৱৰ এখন ধাননি পথাৰত। আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰে এজন স্থানীয় ব্যক্তিৰ ভাষ্য। তেখেত আমাৰ মাজত আছে, আপোনালোকক শুনাব চেষ্টা কৰিম তেখেতৰ ভাষ্য। মই ৰাতিপুৱা এনেই বেলেগৰ মুখেৰে শুনিছোঁ বাগৰি আছে এটা হাতী। মৰি আছে নহয়, ফাৰ্ষ্টতে সেনেকৈ ভাবিছিলোঁ, পিছত যেতিয়া আহি পেলাই চালোঁ হয় সঁচাকৈ মৰি আছে। কেনেকৈ মৰিব পাৰে? কাৰণটো কি এতিয়া ডিপাৰ্টমেণ্টক মাতছোঁ, সিহঁতে জানিব। ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। হয়, এইখিনি কি বুলি কয়? এইখিনি এনে চুবুৰীটো মহিপাৰা, এনে লাভ হিচাপে ৰিভিনিউটো হ'ল সাঁচি। ইয়াতে হাতীৰ জাক আছে নেকি? হাতীৰ জাক আছে, কাষতে আছে, ডেইলি ওলায়। ডেইলি ওলায়। কিমানটামান হাতী আছে? সময়টো ক'ব নোৱাৰোঁ। কিমানটামান হাতী আছে? হাতী কিমানটামান মই আছে? জনাত 30টাৰ ওপৰত আছে। বন বিভাগে ব্যৱস্থা নলয় নেকি? বন বিভাগৰ কথাটো এতিয়া কেনেকৈ ক'ম, আমিতো জনাই থাকোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ খা খবৰ পাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেল কানিষ্কা দুইমাৰ আৰু ফেচবুক পেজ NK নিউজ ফ'ল' কৰি থ'ব পাৰে। থেংক ইউ।